দুখন ছবি আৰু দুটা পাৰ্থক্য এখনত সমস্যাৰে ভাৰাক্ৰান্ত বা দুৰ্দশাগ্ৰস্তৰ কাষত ৰাহুল গান্ধী বিপৰীতে আনখনত বলিউডৰ কাপুৰ ফেমিলিৰ সৈতে হাঁহি ফূৰ্তি তামাচাত ব্যস্ত দেশৰ প্ৰধানমন্ত্ৰী তেওঁৰ মতে যেন দেশৰ সমস্যা বুলিবলৈ একোৱেই নাই মণিপুৰ জ্বলি আছে জ্বলি থাকক মই খবৰ ল'বলৈ কিয় যাম বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈ আছে হৈ থাকক মই কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম এনেও মুক্ত বিশ্ব কৰিবলৈ জানেই বিপৰীতে আকৌ ভুক্তভোগী দুৰ্দশাগ্ৰস্ত বা পীড়িতৰ কাষত দেখা পোৱা গ'ল ৰাহুল গান্ধীক দুইখন ছবি অতিকৈ পৰিষ্কাৰ কালিৰ দিনটোত ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ হাথৰাজৰ কাণ্ডৰ যি ভুক্তভোগী সেই ভুক্তভোগী পৰিয়ালটোক সাক্ষাৎ কৰিলে কেৱল এখন চিঠি লাভ কৰাৰ পাছতেই 2020 চনৰ 14 ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰাজত এগৰাকী ভুক্তভোগী যুৱতীক মৃত্যুৰ পাছত আৰক্ষীয়ে পেট্ৰল ঢালি জ্বলাই দিছিল সেইগৰাকী ভুক্তভোগীক দুৰ্বৃত্তই প্ৰথমে অপকৰ্ম কৰি তাৰ পাছত হত্যা কৰিছিল আৰু আদালতত গোচৰ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে আৰু সেই সময়তে মৃত ভুক্তভোগীৰ পিতৃয়ে কয় যে তেওঁৰ জীৱন নৰকসদৃশ হৈ পৰিল আৰু তেওঁলোকৰ দুখৰ কথা বিৱৰি ৰাহুল গান্ধীক এখন পত্ৰ লিখে আৰু সেই চিঠিৰ পাছতেই উধাটো খাই ৰাহুল গান্ধীয়ে হাথৰাজৰ সেই পৰিয়ালটোৰ বাসগৃহত গৈ 45 মিনিটৰ অধিক সময় বাৰ্তালাপ কৰিলে পৰিয়ালটোৰ সৈতে আৰু এইখন ছবিৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাপুৰ পৰিয়ালৰ সৈতে হাঁহি তামাচাত ব্যস্ত হৈ আছে আৰু প্ৰধানমন্ত্ৰী মোদীক প্ৰয়াত ৰাজ কাপুৰৰ 100 বছৰীয়া জন্মদিন উপলক্ষে নিমন্ত্ৰণ দিবলৈ গোটেই কাপুৰ ফেমিলি উবুৰি খাই পৰিলগৈ প্ৰধানমন্ত্ৰীৰ আবাসগৃহত তাৰ পাছতেই ৰিলেৰে ইউটিউব টুইটাৰ ভৰাই পেলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু এইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেতিয়াবা পীড়িত লোকৰ দুখৰ সমভাগী হোৱা বা চকু পানী মচি দিয়া দেখিছেনে বা তেওঁলোকৰ কাষত গৈ উপস্থিত হোৱা দেখিছেনে গোল্ড মেডেল লৈ দেশলৈ সন্মান কঢ়িয়াই অনা মল্লযুঁজাৰুক দেশৰ জীয়ৰী বুলি কৈ ফটোশ্বুট আৰু ভিডিঅ'গ্ৰাফ সুন্দৰকৈ কৰে কিন্তু যেতিয়া ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল একেই মল্লযুঁজাৰুৱে তেতিয়া তেওঁ মৌন আছিল কেতিয়াবা হাথৰাজৰ ভুক্তভোগী খবৰ ল'বলৈ যাব পাৰিলেনে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘোষণা কৰা আৰ্থিক সাহায্য বা চাকৰি আজি পৰ্যন্ত নাপালে ভুক্তভোগীৰ পৰিয়ালে তাৰ খবৰ জানো ৰাখিছে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ বাবে যিকোনো এখন ৰাজ্যৰ চুকে কোনেও একদম ঠিকেই উপস্থিত হ'বগৈ পাৰে তেওঁ ভোট লাগিবতো তেওঁক কিন্তু 2022 চনতো এইগৰাকী ৰাহুল গান্ধী হাথৰাজ কাণ্ডৰ ভুক্তভোগীৰ পৰিয়ালৰ খবৰ ল'বলৈ গৈছিল তেওঁক আৰক্ষী প্ৰশাসনে খবৰ ল'বলৈ যোৱাত বাধা দিছিল যদিও তেওঁ সেইবিলাক নামানি ভুক্তভোগীৰ বাসগৃহত উপস্থিত হোৱাৰ বাবে চেষ্টা কৰিছিল মনত ৰাখিব ৰাহুল গান্ধীয়ে কোনো লাভালাভৰ বাবে ভুক্তভোগী ঘৰলৈ যোৱা নাছিল কাৰণ 2022 চনতো কংগ্ৰেছ পৰাস্ত হৈছিল উত্তৰ প্ৰদেশৰ নিৰ্বাচনত আৰু লোকসভা নিৰ্বাচনতো 2024 চনত তৃতীয় স্থানতহে আছিল কংগ্ৰেছ আৰু সেইবিলাকৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাৰাখি এখন চিঠি লাভ কৰিয়েই হাথৰাজ কাণ্ডৰ ভুক্তভোগীৰ ঘৰত গৈ উপস্থিত হ'লগৈ ৰাহুল গান্ধী মন কৰিব ৰাহুল গান্ধীয়ে য'ত ভোট লাভৰ আশা দেখা নাপায় তাতো গৈ পেলাই কিন্তু উপস্থিত হৈ গৈ কিন্তু প্ৰধানমন্ত্ৰী মোদী যোৱাটো বাদেই মুখৰ পৰা টু শব্দ এটাও বাহিৰ নহয় তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বাংলাদেশী হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিক্ৰিয়া দিয়াৰ ক্ষেত্ৰত কোনেনো ৰখালে কোনে বাধা দিছে তেওঁক ভাৰতৰ মহিলাৰ ওপৰত অত্যাচাৰ হ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মাত মতাৰ ক্ষেত্ৰত কোনে বাধা দিয়ে পুনৰ ঘূৰি আহিছোঁ ৰাহুল গান্ধীৰ প্ৰসংগলৈ হাথৰাজৰ কাণ্ডৰ পীড়িতৰ পৰিয়ালটোক সাক্ষাৎ কৰি আহি ৰাহুল গান্ধীয়ে একযোগে লিখি কয় আজি হাথৰাজলৈ গৈ 4 বছৰ আগতে ঘটা লজ্জাজনক আৰু দুৰ্ভাগ্যজনক ঘটনাৰ বলি হোৱা ভুক্তভোগীৰ পৰিয়ালটোক লগ পালোঁ আলোচনাৰ সময়ত তেওঁ কোৱা কথাবোৰে মোক স্তম্ভিত কৰি তুলিলে তেওঁ পিতৃৰ কথা কৈছে সমগ্ৰ পৰিয়ালটো এতিয়াও ভয়ৰ ছাঁ এটা লৈ জীয়াই আছে অপৰাধীৰ দৰে ব্যৱহাৰ কৰা হৈছে তেওঁলোকক মুক্তভাৱে চলাচল কৰিব নোৱাৰে তেওঁলোকে সকলো সময়তে বন্দুক আৰু কেমেৰাৰ চোৰাংচোৰাগিৰি কৰি ৰখা হয় তেওঁলোকৰ ওপৰত ভাবক কিমান বিস্ফোৰক অভিযোগ তুলিছে ৰাহুল গান্ধীয়ে আৰু লিখিছে তেওঁ মোৰ স্ক্ৰীনত দেখুৱাই আছোঁ বিজেপি চৰকাৰে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি আজিলৈ পূৰণ কৰিব পৰা নাই না তেওঁলোকক চৰকাৰী চাকৰি দিলে না আন কোনো ঠাইলৈ স্থানান্তৰিত কৰাৰ প্ৰতিশ্ৰুতিও এতিয়ালৈকে
পূৰণ কৰা নাই বিজেপিয়ে আৰু ভয় আৰু শংকালৈ আজি পৰিয়ালটো জীয়াই আছে। ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰাৰ পৰিৱৰ্তে চৰকাৰে বিভিন্ন ধৰণে অত্যাচাৰ চলাইছে বুলি এক্সত অভিযোগ কৰিছে ৰাহুল গান্ধীয়ে। আনহাতে অভিযুক্ত কিন্তু এতিয়াও মুক্তভাৱে ঘূৰি আছে আৰু এই পৰিয়ালটোৰ হতাশাই দলিতৰ ওপৰত বিজেপিয়ে সংঘটিত কৰা অত্যাচাৰৰ যিটো সত্যতা সেয়া দেখুৱাইছে বুলি ৰাহুল গান্ধীয়ে কয় একযোগে। কিন্তু আমি এই পৰিয়ালটোক এনেদৰে জীয়াই থাকিবলৈ বাধ্য হ'বলৈ নিদিওঁ বুলি ৰাহুল গান্ধীয়ে দাবী কৰে আৰু তেওঁলোকৰ ন্যায় পাবলৈ সম্পূৰ্ণ শক্তিৰে যুঁজ দিম বুলি উল্লেখ কৰে ৰাহুল গান্ধীয়ে। এইখিনিতে উল্লেখ কৰি থওঁ, ভুক্তভোগী পিতৃৰ এই চকুলো মুচিবলৈ আজি 4 বছৰে আহৰি নাপালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি অন্যান্য বিজেপিৰ নেতা মন্ত্ৰীসকলে। ৰাহুল গান্ধীৰ আগত পৰিয়ালৰ লোকে কৰা এই অভিযোগবোৰৰ উত্তৰ আছেনে যোগী আদিত্যনাথৰ হাতত? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা নকওঁ বাৰু দিয়কচোন, তেওঁতো আৰু বলিউডৰ ষ্টাৰৰ সৈতে ৰীল প্ৰস্তুতত ব্যস্ত, বিশ্বগুৰু হয় তেওঁ। গতিকে এইবিলাক সৰু সুৰা ঘটনানো ক'তনো মাত মাতিব। মণিপুৰ জ্বলিছে, জ্বলি থাকক, তেওঁৰ কোনো ভোটৰ তাত লালসা নাই, সেইকাৰণে ভোট নালাগে মণিপুৰবাসী, সেইকাৰণে তেওঁ নাযায়। কিন্তু য'ত ভোটৰ বেংকটো অধিক শক্তিশালী দেখা পোৱা যায় তেওঁ নিৰ্বাচনৰ সময়ত কিন্তু তাত গৈ পেলাই পূৰা প্ৰচাৰৰ কামত লাগি যায়। আৰু বিপৰীতে কিন্তু এখন ওলোটা ছবি আমি দেখিবলৈ পালোঁ ৰাহুল গান্ধীৰ ওপৰত। আচলতে কংগ্ৰেছক সমৰ্থন কৰি এই ভিডিঅ'টো নহয়, দুখন সঁচা ছবি আচলতে আমি দেখুৱাৰ বাবে চেষ্টা কৰিলোঁ। যদি ৰাহুল গান্ধীয়ে ইয়াক লৈ পেলাই যদি ৰাজনীতি কৰিছে তেন্তে তেওঁ ভাল কৰিছে। ৰাজনীতি সদায় এনেকুৱাই হ'ব লাগে। এজন বিৰোধী দলপতি হিচাপে তেওঁলৈ পত্ৰ লিখাৰ পিছতেই, পিতৃয়ে পত্ৰ লিখাৰ পিছতেই হাতৰাজৰ সেই কাণ্ডৰ যি ভুক্তভোগী পৰিয়ালৰ কাষত গৈ 45 মিনিটকৈ সময় কথা বতৰা পাতিব পাৰিলে। তেওঁতো বিৰোধী দলপতি হিচাপে তেওঁ দায়িত্ব পালন কৰিছে। এই ক্ষেত্ৰত সমৰ্থন কৰা বা নকৰাৰ কথা আহি নপৰে। কিন্তু সেই একেখিনি কামেই কিন্তু আজিলৈকে আমি নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত দেখা পোৱা নাই। আৰু তেওঁ মণিপুৰক লৈ যেতিয়া বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থাকে তেওঁ তেতিয়া বিদেশ ভ্ৰমণত ব্যস্ত থাকে বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে। আৰু এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু নৰ্থ ইষ্ট নাৱে ইতিমধ্যে 7টাকৈ বৰ্ষ অতিক্ৰম কৰিলে। অহা 15 ডিচেম্বৰ দেওবাৰে 7টাকৈ বৰ্ষ সম্পূৰ্ণ কৰিব নৰ্থ ইষ্ট নাৱে। গতিকে আপোনালোকৰ মৰম, চেনেহ আৰু আশীৰ্বাদ তথা গঠনমূলক সমালোচনা আমাৰ কাম্য। সেয়া অবিহনে আমি আগবাঢ়ি যাব নোৱাৰিম। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।